বিজেপিৰ নিৰ্বাচনী সভালৈ মানুহ অনা নিয়া কৰাৰ দায়িত্ব পাইছিল গোগামুখৰ এগৰাকী বুথ সম্পাদিকাই। মানুহ অনা নিয়া কৰিয়ে প্ৰেমত পৰিল ট্ৰেভেলাৰ চালকৰ লগত আৰু অৱশেষত ট্ৰেভেলাৰ চালকৰ সৈতে পলাই গ'ল গোগামুখৰ এইগৰাকী বুথ সম্পাদিকা। নমস্কাৰ, মই জিচু বৰ্মন। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RNA নিউজ আছাম। এটা পৰকীয়া প্ৰেমৰ বাতৰি লৈ অনাৰ এই মুহূৰ্তত চেষ্টা কৰিছোঁ। বিজেপিৰ নিৰ্বাচনী সভালৈ মানুহ অনা নিয়া কৰাৰ দায়িত্ব পাইছিল গোগামুখৰ এগৰাকী বুথ সম্পাদিকাই। সেই কাম কৰি ট্ৰেভেলাৰ চালকৰে প্ৰেমত পৰিল বুথ সম্পাদিকাগৰাকী। অৱশেষত ট্ৰেভেলাৰ চালকৰ লগত পলাই গ'ল 2 সন্তানৰ মাতৃ। ঘটনাক কেন্দ্ৰ কৰি গোগামুখত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হৰ্ণ বজাই জানটো চুটিয়াই লৈ গ'ল বুথ সম্পাদিকা। পুত্ৰক স্কুলত থৈ আহি ৰিলত যেতিয়া পত্নীয়ে মুখৰ 11টা ভাঁজ দিবলৈ ল'লে, তেতিয়াই ভাবক কিবা এটা ঘটিল। 2 সন্তানৰ মাতৃ, এগৰাকী 2 সন্তানৰ মাতৃ, যিগৰাকী 2 সন্তানৰ মাতৃ ট্ৰেভেলাৰ চালকৰ সৈতে পলাই গৈছে। আৰু যিগৰাকী 2 সন্তানৰ মাতৃ সেইগৰাকী হৈছে গোগামুখৰ। আৰু গোগামুখৰ বিজেপিৰ নিৰ্বাচনী সভালৈ মানুহ অনা নিয়া কৰাৰ দায়িত্ব পাইছিল আৰু যিখন ট্ৰেভেলাৰ ঠিক কৰিছিল মানুহ অনা নিয়া কৰিবৰ বাবে, সেইখন ট্ৰেভেলাৰৰ চালকৰ সৈতে প্ৰেমত পৰিল এগৰাকী 2 সন্তানৰ মাতৃ। আৰু পুত্ৰক স্কুলত থৈ আহি যেতিয়া ৰিলত লাগে, যেতিয়া ৰিল বনোৱাত ব্যস্ত হয়, তেতিয়াই ভাবক কিবা এটা ঘটিব। আৰু এগৰাকী বুথ সম্পাদিকা নিজৰ স্বামীয়ে যথেষ্ট কষ্টৰ ধনেৰে এটা মোবাইল কিনি দিছিল আৰু মোবাইল কিনি দিয়াৰ পাছত ঘটিল এই ঘটনা। এতিয়া স্বামীৰ লাগিছে হাহাকাৰ। স্বামীয়ে কি কৰিব এতিয়া? উপায় নাই। গোগামুখৰ এটা বুথ সম্পাদিকাৰ দায়িত্বত আছিল এইগৰাকী মহিলা। লোকসভা নিৰ্বাচনৰ সময়ত এওঁৰ বাঢ়িছিল দায়িত্ব। লখিমপুৰ সমষ্টিত অনুষ্ঠিত বিজেপিৰ বিভিন্ন প্ৰচাৰ সভালৈ মানুহ অনা নিয়া কৰাৰ দায়িত্ব দিয়া হৈছিল এওঁক। সেই কাম ভালকৈ কৰিবৰ বাবে হাজিৰা কৰা টকাৰে স্বামীয়ে ক্ৰয় কৰি দিছিল মোবাইল। ভাবক, হাজিৰা কৰা টকাৰে স্বামীয়ে ক্ৰয় কৰি দিছিল মোবাইল আৰু মোবাইল ক্ৰয় কৰি দিয়াৰ পাছত ঘটিল এই ঘটনা। সভালৈ অহা যোৱা কৰাৰ বাবে এওঁ ঠিক কৰিছিল এইখন ট্ৰেভেলাৰ, এখন ট্ৰেভেলাৰ দেখুৱাইছোঁ। আৰু 2-3খন সভালৈ মানুহ অনা নিয়া কৰাৰ পাছত চালকৰ পৰা নম্বৰ লৈছিল তেওঁ। কোনখিনি পালেহি, কেতিয়া ওলাব ধৰণৰ কথা বতৰা। ফোনতে এওঁ কয়, আহি পালে ক'ব, হৰ্ণটো বজাই দিব। ট্ৰেভেলাৰ চালকৰ নাম আছিল জানটো চুতীয়া। প্ৰায় মহিলাগৰাকীয়ে কথা পাতে ট্ৰেভেলাৰৰ চালকজনৰ সৈতে। স্বামীয়ে সুধিলে কয়, জানটোৰ লগত কথা পাতি আছোঁ। কথা পাতি জানটো গৈ জানটো হৈ পৰিল। ট্ৰেভেলাৰ চালকজনৰ প্ৰেমত পৰিল মহিলা। সেইদিনা কামৰ পৰা প্ৰায় 1:30মান বজাত ঘৰলৈ আহিছিল চন্দন বৰা। তাতেই ভুল কৰিলে চন্দনে। বিচনাতে ফুচফুচাই পত্নীয়ে কথা পাতি থকা শুনিলে, উঠি গৈ ধৰি ল'লে, কাৰ লগত কথা পাতি আছা? তেওঁৰ সেই একেই কথা, জানটোৱে ফোন কৰিছে। ধৰি ল'লে এওঁ জানটোৰ এতিয়া কিয় ফোন। সিফালৰ পৰা জানটোৱে ফোনত কৈ উঠিল, ঐ একো নকবি, তাই মোৰ। 3 দিনত লৈ আহিম, বিয়া পাতিম তাইক। সভালৈ নিয়া জানটোৱে পত্নীক ৰভালৈ নিম বুলি কোৱাত খং উঠিল এওঁ। দিছে দুচাত, কন্দা কটা কৰিলে পত্নীয়ে। মৰম চেনেহ কৰি ৰাতিটো শুৱাই পুৱাই এওঁ লৈ গ'ল হাস্পাতাললৈ। দৰৱ মলম দিলে। 2 দিনৰ পাছত তেওঁ সুস্থ হৈ উঠিল। তাৰ পাছতেই ট্ৰেভেলাৰত উঠিল মানে পলাল। ট্ৰেভেলাৰ চালক জানটোৰ সৈতে পলাল 2 সন্তানৰ মাতৃ। দিন হাজিৰা কৰি স্বামীয়ে নিজৰ পৰিয়ালটো পোহপাল দি আছে। 2টিকৈ সন্তানৰ মাতৃ, যিগৰাকী মাতৃ বৰ্তমান সময়ছোৱাত ট্ৰেভেলাৰ চালক জানটোৰ সৈতে প্ৰেমত পৰিছিল আৰু প্ৰেমত পৰাৰ পাছতেই জানটোলৈ পলাই গ'ল। যিখন ট্ৰেভেলাৰত মানুহ অনা নিয়া ঠিক কৰিছিল, সেইখন ট্ৰেভেলাৰতেই মহিলাগৰাকী উঠি ৰভালৈ যাত্ৰা কৰিলে।